কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি আজি আমি পঢ়িম ভেলোসিটি টাইম গ্ৰাফ জিটো তোমালোকৰ এই যোনটো মানে চেপ্টাৰটো মোশন তাৰ এটা খুব ইম্পৰ্টেন্ট টপিক হয় মই তোমালোকক ইয়াৰ আগতে ডিসটেন্স টাইম গ্ৰাফ পঢ়ালো মোৰ যোনটো লাষ্ট লেকচাৰ আছিল তাতে মই তোমালোকক ডিসটেন্স টাইম গ্ৰাফৰ স্লোপ কেনেকৈ ওলাই হেতু বুজালো লগতে ডিসটেন্স টাইম গ্ৰাফৰ স্লোপে আমাক কি দিয়ে হেতু বুজালো আজি আমি ভেলোসিটি টাইম গ্ৰাফ পঢ়িব লাগিব আচ্ছা ভেলোসিটি টাইম গ্ৰাফ স্টার্ট কৰাৰ আগতে মই তোমালোকক এটা ইম্পৰ্টেন্ট কথা ক'ব খুজিছো যেটো মই মোৰ মানে লাষ্ট ভিডিঅ'ত ক'ব পাহৰি গৈছিলো মোৰ লাষ্ট যোনটো ক্লাস আছিল তাতে মই তোমালোকক কি পঢ়াইছিলো ডিসটেন্স টাইম গ্ৰাফ বা ডিসপ্লেসমেন্ট টাইম গ্ৰাফ হিহতৰ স্লোপে আমাক কি দিয়ে এতিয়া তোমালোকে নেকি ইমাজিন কৰা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এক্সামত খুব আহে ধৰিব পাৰিছা এয়া হৈছে x axis এয়া y axis এয়া হৈছে তোমালোকৰ ডিসটেন্স টাইম গ্ৰাফ হা ইয়াতে এফালে আছে তোমালোকৰ টাইম আৰু ইয়াতে এফালে আছে তোমালোকৰ ডিসটেন্স এতিয়া তোমালোকক কি খুদে এটো হৈছে তোমালোকৰ অৰিজিন আচ্ছা কি ধৰণৰ প্ৰশ্ন তোমালোকৰ এক্সামত আহিব জানা তোমালোকক এনেকে ডিসটেন্স টাইম গ্ৰাফ দিয়া থাকিব তাতে তোমালোকক তিনিখন বিভিন্ন এনেকুৱা গ্ৰাফ দিয়া থাকিব এয়া হৈছে ধৰা গ্ৰাফ A এয়া হৈছে তোমালোকৰ গ্ৰাফ B আৰু এয়া হৈছে তোমালোকৰ গ্ৰাফ C দেখিছা গ্ৰাফ A গ্ৰাফ B গ্ৰাফ C এনেকে তিনিখনকে গ্ৰাফ তোমালোকক দিয়া থাকিব তোমালোকক কি বুলি খুদিব জানা ডিসটেন্স টাইম গ্ৰাফ দে ডিসটেন্স টাইম গ্ৰাফ বা ডিসপ্লেসমেন্ট টাইম গ্ৰাফও হ'ব পাৰে মই যি তোমালোকক কৈছো যে তোমালোকৰ ক্লাস 9 ৰ ডিসটেন্স টাইম গ্ৰাফ আৰু ডিসপ্লেসমেন্ট টাইম গ্ৰাফ মোৰ অৰ লেস মানে একে বুলি আমি ধৰো পিছে একে নহয় এটো পিছত ক্লাস 11 ত গম পাবা আচ্ছা এনিৱেজ এনেকে তোমাক এনেকে তিনিখন গ্ৰাফ দিয়া থাকিব ধৰা A B C বা হেনেকুৱা কিবাকে নাম দিয়া থাকিব খুদিব যে এই তিনিখন গ্ৰাফ যে তোমালোকে দেখিছা A B আৰু C আৰে ভিতৰত কাৰ স্পিড বা ভেলোসিটি আটাইতকৈ বেছি গম পাইছানে এই বুলি খুদিব মানে কাৰ স্পিড বা ভেলোসিটি আটাইতকৈ বেছি হয় তাতে তোমালোকে এটা কথাই মনত ৰাখিবা যে সবচে প্ৰথম মই তোমালোকক যি পঢ়াইছিলো মোৰ লাষ্ট ক্লাছত ডিসটেন্স টাইম গ্ৰাফৰ স্লোপ যেতিয়া আমি ওলাও সেই স্লোপে আমাক কি দিয়ে স্পিড দিয়ে হয়নে হয়নে নহয় স্লোপ অফ আ ডিসটেন্স টাইম গ্ৰাফ হেতুৱে আমাক কি দিয়ে হেতুৱে আমাক স্পিড দিয়ে ইয়াতে খুদিছে কাৰ স্পিড আটাইতকৈ বেছি তোমালোকে সবৰে স্লোপ নুলুৱা কেও কেনেকে গম পাবা জানা এই এংগলটো চাই পেলে এই এংগলটো দেখিছা মানে এখন গ্ৰাফৰ স্লোপ তোমাৰ কিমান বেছি বা কিমান কম হ'ব হেতু এই এংগলটোই ডিটাৰমাইন কৰে গম পাইছা এই এংগলটো এনেকে দেখিছানে এই এংগলটো যিমান বেছি হ'ব তোমাৰ স্লোপ হিমানে বেছি হ'ব আৰু স্লোপ বেছি হোৱা মানে কি তাৰ স্পিড বেছি হ'ব ধৰিব পাৰিছানে ইয়াতে কি হৈছে গম পাইছা তোমাৰ আটাইতকৈ বেছি তোমাৰ এংগলটো কাৰ হয় এই গ্ৰাফ সিৰ হয় গ্ৰাফ সিৰ দেখিছা গ্ৰাফ সিৰ এই এংগলটো এই ইনক্লিনেশনটো আটাইতকৈ বেছি হেকাৰণে কি জানা গ্ৰাফ সিৰ স্লোপটো আটাইতকৈ বেছি হ'ব হাইয়েষ্ট স্লোপ হ'ব গ্ৰাফ সিৰ আৰু হেকাৰণে কি গম পাইছা গ্ৰাফ সিৰ তোমাৰ স্পিড বা ভেলোসিটি আটাইতকৈ বেছি হ'ব ডিপেন্ডিং যে এখন ডিসটেন্স টাইম গ্ৰাফ হয় নে ডিসপ্লেসমেন্ট টাইম গ্ৰাফ হয় ধৰিব পাৰিছা মোৰ ভাইটি ভন্টিহত মানে এনেকুৱা প্ৰশ্ন খুব আহে এক্সামত মই দেখিছো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক খুব আহে হেনে অৱস্থাত কি হয় এনেকে যদি তোমালোকক দিয়া আছে তিনিখন গ্ৰাফ বা চাৰিখন গ্ৰাফ পাঁচখন গ্ৰাফ যিমানে নিদিয়ক কিয় সদায় মনত ৰাখিবা যাৰ এই এংগলটো আটাইতকৈ বেছি হয় গম পাইছা এই এংগলটো ইয়াতে সেই এংগলটো এই C গ্ৰাফ সিৰ হয় সেই গ্ৰাফখনৰ তোমাৰ কি স্পিড বা ভেলোসিটি আটাইতকৈ বেছি হ'ব বুজি পাইছা কাৰণ কিয় এই এংগলটোই তোমালোকৰ স্লোপ ডিটাৰমাইন কৰিব গম পাইছানে কাৰণ কিয় আমি ডিসটেন্স টাইম গ্ৰাফত মানে কি আমি স্পিড উলাও স্লোপেৰে স্লোপ উলাই পেলাই আমি স্পিড উলাও ন সেই স্লোপটো ডিপেন্ড কৰে এই এংগলটোৰ ওপৰত যাৰ এংগল আটাইতকৈ বেছি তাৰ স্লোপ আটাইতকৈ বেছি তাৰ মানে কি তাৰ স্পিড আটাইতকৈ বেছি ঠিক আছে আচ্ছা মই আশা কৰিছো তোমালোকে এটো বুজি পাইছা বুলি এতিয়া আমি ভেলোসিটি টাইম গ্ৰাফত যাব লাগিব
এতিয়া আমি ভেলোচিটি টাইম গ্ৰাফ আমি পঢ়িব লাগিব এতিয়া সবচে প্ৰথম আমি চাম যে মানে ভেলোচিটি টাইম গ্ৰাফত আমি বিভিন্ন ধৰণৰ গ্ৰাফ চাব লাগিব যেনেকৈ আমি ডিসটেন্স টাইম গ্ৰাফত চাইছিলো ডিসটেন্স টাইম গ্ৰাফত আমি তোমালোকৰ ইউনিফৰ্ম মোশনৰ গ্ৰাফখন কেনেকুৱা হয় নন ইউনিফৰ্ম মোশনৰ গ্ৰাফখন কেনেকুৱা হয় যদি বডিটো ৰেষ্টত আছে তাৰ গ্ৰাফখন কেনেকুৱা হয় সেয়া আমি চাইছিলো ইয়াতেও এক্স্যাক্টলি আমি সেনেকুৱা ধৰণৰে বিভিন্ন গ্ৰাফ আমি চাব লাগিব সবচে প্ৰথম আমি চাম যদি বডি এটা এট ৰেষ্ট যদি বডি এটা ৰখি আছে ৰেষ্টত আছে তেতিয়া হলে তাৰ ভেলোচিটি টাইম গ্ৰাফখন দেখাত কেনেকুৱা হ'ব হেতু এতিয়া আমি চাব লাগিব আচ্ছা এতিয়া তোমালোকে মানে মই কৈ আছো ভেলোচিটি টাইম গ্ৰাফ তোমালোকে কেনেকৈ বহাব লাগিব একদম তোমালোকৰ সেই ডিসটেন্স টাইম গ্ৰাফ যেনেকুৱা আছিল সেই হেনেকুৱাই সবচে প্ৰথম তোমালোকে কি এনেকে সুন্দৰকে তোমালোকে এনেকে দুডাল এক্সিস বনাব লাগিব এয়া হৈছে এক্স এক্সিস এয়া হৈছে তোমালোকৰ ওয়াই এক্সিস মই সদায় কও মনত ৰাখিবা টাইম সদায় কোড বহে টাইম সদায় ইয়াতে এক্স এক্সিসত বহে গম পাইছা টাইম বহিব ইয়াতে আৰু ভেলোচিটি বহিব ইয়াতে গম পাইছা ভেলোচিটি বহিব ইয়াতে ভেলোচিটি আমি শৰ্টত ভি বুলিও আমি লিখো যেনেকৈ টাইমক আমি শৰ্টত টি বুলি লিখো সেই কাৰণে ভেলোচিটি টাইম গ্ৰাফক কি বুলি কয় ভিটি গ্ৰাফ বুলিও কয় আচ্ছা বুজি পাইছা এটো হৈছে তোমালোকৰ অৰিজিন টাইম আমি এফালে বহাব লাগিব ভেলোচিটি আমি এফালে বহাব লাগিব আচ্ছা এতিয়া মানি লোৱা বডিটো আছে ৰেষ্টত থাকিলে কি হ'ব মই এফালে লিখিছো তোমালোকৰ টাইম এফালে মই লিখিছো ধৰা ভেলোচিটি হা এতিয়া মানি লোৱা বডিটো ৰেষ্টত আছে টাইম ধৰা 0 মানে জাস্ট মানে আমি অবজাৰভেশনটো স্টাৰ্ট কৰিছো হা টাইম 0 তেতিয়া ভেলোচিটি হৈছে 0 হা 10 সেকেন্ড পিছত তোমালোকে সালা আফটাৰ 10 সেকেন্ডস যদি বডিটো ৰেষ্টত আছে 10 সেকেন্ড পিছতো তাৰ ভেলোচিটি কি হ'ব 0 হ'ব কাৰণ কিয় বডিটো ৰখি আছে এটা জায়গাত হয়নে নহয় যদি বডিটো ৰেষ্টত আছে তাৰ ভেলোচিটি কিবা থাকিব পাৰে নেকি নোৱাৰে ভেলোচিটি এটা 0 হ'ব তাৰ পিছত আমি 20 সেকেন্ডটো চাইছো 20 সেকেন্ডটো তাৰ ভেলোচিটি কি 0 হয় বুজিছা 20 সেকেন্ডটো তাৰ ভেলোচিটি আমি 0 পাইছো গম পাইছা এনেকে বিচাৰিলে তোমালোকে 30 লব পাৰা 30 আৰু মই এতে লিখা নাই মুঠৰ ওপৰত কি যদি বডিটো ৰেষ্টত আছে তাৰ ভেলোচিটি তোমালোকে 0 পাবা টাইম গৈ থাকিব টাইম বাঢ়ি বাঢ়ি গৈ থাকিব পাৰে কিন্তু তাৰ ভেলোচিটি 0 হ'ব যদি বডিটো ৰেষ্টত আছে এতিয়া আমি ইয়াতে বহাব লাগিব ইয়াতে এইফালে আমি টাইম এক্সিসত আমি টাইম বহাব লাগিব ইয়াতে তোমাৰ এয়া হৈছে 10 এয়া হৈছে তোমালোকৰ 20 আৰু মানি লোৱা মই ইয়াতে 30 লিখিছো হা 30 এটা মই ইয়াতে লিখিছো কি হৈছে বডিটো ৰেষ্টত আছে সো ভেলোচিটি 0 হ'ব ভেলোচিটি মানে আমি ইয়াতে বহাব লাগিব এফালে বহাব লাগিব গম পাইছা এফালে y এক্সিসত ইয়াতে কি সোৱা 10 সেকেন্ডটো তোমাৰ ভেলোচিটি 0 এয়া 10 সেকেন্ডটো তোমাৰ ভেলোচিটি ইয়াতে 0 হ'ব গম পাইছা 20 সেকেন্ডটো তোমালোকৰ ভেলোচিটি 0 দেখিছা 20 সেকেন্ড ইয়াতে 20 সেকেন্ডটো তোমালোকৰ ভেলোচিটি 0 আৰু যদি মই মানি লও ইয়াতে 30 যদি মই ইয়াতে লিখো ধৰা মানি লও লিখিছো 30 সেকেন্ডটো ভেলোচিটি 0 হ'ব কাৰণ বডিটো ৰেষ্টত আছে 30 সেকেন্ডটো ভেলোচিটি 0 ইয়াতে যদি এই গ্ৰাফখন যদি আমি প্লট কৰিব যাও এই গ্ৰাফখন কেনেকুৱা হ'ব জানা এই গ্ৰাফখন দেখাত এনেকুৱা হ'ব সোৱা এয়া এনেকুৱা ধৰণৰ হ'ব গ্ৰাফখন ইয়াতে তোমাৰ কি কৰিব গম পাইছা এক্স এক্সিসৰ লগত কোইনসাইড কৰি থাকিব গম পাইছানে কোইনসাইড বুলি যেটো কয় মানে কি গ্ৰাফখন তোমালোকৰ এক্স এক্সিসৰ ওপৰতে এনেকে থাকিব ধৰিব পাৰিছা এনেকে ওপৰত মানে সুন্দৰকে এনেকে দুইখন মানে এক্স এক্সিস या টাইম এক্সিস তাৰ ওপৰত গ্ৰাফখন এনেকে বহি থাকিব কোইনসাইড কৰি থাকিব বুজি পাইছানে মোৰ ভাইটি ভন্টি হল এই এনেকুৱা ধৰণৰ হ'ব তোমাৰ কি তোমালোকৰ ভেলোচিটি টাইম গ্ৰাফ যদি বডিটো এট ৰেষ্টত আছে ধৰিব পাৰিছানে যদি বডিটো এট ৰেষ্টত আছে তাৰ ভেলোচিটি টাইম গ্ৰাফখন কেনেকুৱা হ'ব এই এনেকুৱা হ'ব এক্স এক্সিসৰ লগত মানে টাইম এক্সিসৰ লগত এনেকে গ্ৰাফখন কোইনসাইড কৰি থাকিব
বুজি পাইছানে ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত এনেকুৱা প্ৰশ্ন তোমালোকৰ এক্সামত খুব আহে একদম ফেভৰিট কোৱেশ্চন হয় এনেকুৱা হা কি বুলি ক'ব তোমালোকক ক'ব যে ইয়াতে মানে মানে এনেকুৱা গ্ৰাফখন তোমালোকে আঁকি দিয়া বা মানে বনোৱা যে বডিটো ৰেষ্টত আছে দ্য বডি ইজ এট ৰেষ্ট সেই বডিটোৰ ভেলোচিটি টাইম গ্ৰাফখন তোমালোকে কেনেকুৱা হ'ব কোৱা তেতিয়া এই এনেকুৱা ধৰণৰ গ্ৰাফখন তোমালোকে তাতে আঁকিব লাগিব আৰু নহলে কি জানা নহলে কি হ'ব গ্ৰাফখন তোমালোকক দিয়া থাকিব পাৰে বা বিভিন্ন গ্ৰাফ দিয়া থাকিব পাৰে গম পাইছা গ্ৰাফ এ বি সি ডি হেনেকে চাৰিখন গ্ৰাফ দিয়া থাকিব তোমালোকক সুধিব এই চাৰিখনৰ ভিতৰত মানে এট ৰেষ্টত যদি বডিটো আছে তাৰ ভেলোচিটি টাইম গ্ৰাফখন কেনেকুৱা আনসাৰ হৈছে এটো গম পাইছা এয়া এটো হৈছে তাৰ আনসাৰ একদম মনত ৰাখিবা এয়া হৈছে এট ৰেষ্টৰ এয়া ভিটি মানে ভেলোচিটি টাইম গ্ৰাফ হয় যেতিয়া বডিটো ৰেষ্টত থাকে বুজি পাইছানে ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত একদম মনত এই কথাবোৰ একদম মানে মগজত সোমাই ল'বা বুজি পাইছা মই বিচাৰো তোমালোকে এটো নোট কৰি লোৱা নোট কৰা খুব ইম্পৰ্টেন্ট হয় কাৰণ এনেকুৱা প্ৰশ্ন এক্সামত খুব আহে ধৰিব পাৰিছা এই এনেকুৱা ধৰণৰ প্ৰশ্ন খুব ফেভৰিট প্ৰশ্ন হয় মই বিচাৰো তোমালোকে এইখিনি নোট কৰি লোৱা লাগিলে মোৰ ভিডিওটো অলপ দেৰি কাৰণে পজ কৰা পজ কৰি পেলে এই গুটে বস্তুখিনি নোট কৰি লোৱা আচ্ছা ঠিক আছে মোৰ ভাইটি ভণ্টিহঁত মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি মানে এট ৰেষ্টৰ ভেলোচিটি টাইম গ্ৰাফখন কেনেকুৱা হয় এতিয়া আমি অলপ আগবাঢ়িব লাগিব এতিয়া আমি চাব লাগিব যদি বডি এটা ইউনিফৰ্ম মোশনত থাকে ইউনিফৰ্ম মোশনত থাকিলে তাৰ ভেলোচিটি টাইম গ্ৰাফখন দেখাত কেনেকুৱা হয় আহা আমি এতিয়া হেতু চাব লাগিব এবাৰ আমি চাব লাগিব এবাৰ ইউনিফৰ্ম মোশন বডিটো যদি ইউনিফৰ্ম মোশনত আছে তেতিয়া তাৰ গ্ৰাফখন কেনেকুৱা হ'ব এবাৰ আমি চাম ইউনিফৰ্ম মোশন যদি বডিটো ইউনিফৰ্ম মোশনত আছে তাৰ ভেলোচিটি টাইম গ্ৰাফখন দেখাত কেনেকুৱা হয় আচ্ছা এতিয়া তোমালোকে অলপ মনত পেলোৱাছোন মই তোমালোকক মানে বহুতবাৰ এই বস্তুটো পঢ়াইছো যে তোমালোকৰ মানে ইউনিফৰ্ম মোশন কেনেকুৱা হয় একচুয়ালি ইউনিফৰ্ম মোশন কি হয় এই বস্তুটো মই তোমালোকক বহুতবাৰ পঢ়াইছো ইউনিফৰ্ম মোশন মানে কি ইউনিফৰ্ম মোশন হৈছে when a body travels equal distances in equal interval of time গম পাইছা তাৰ মানে মানি লোৱা ইয়াতে এফালে টাইম আছে এফালে আছে তোমালোকৰ ধৰা ডিসটেন্স হা হেনেকুৱা কি হৈছে ধৰা তোমাৰ 10 সেকেন্ড টাইম ধৰা মই সেকেন্ডত লৈছো আৰু ডিসটেন্স মই লৈছো মিটাৰত হা 10 সেকেন্ডত ধৰা তোমাৰ কিমান 100 মিটাৰ তাৰ পিছত 20 সেকেন্ডত তোমালোকৰ 200 মিটাৰ 30 সেকেন্ডত তোমালোকৰ 300 মিটাৰ মানে কি হৈছে দেখিছা ইকুৱেল ডিসটেন্স কভাৰ কৰে ইন ইকুৱেল ইন্টাৰভেল অফ টাইম মানে টাইম তোমালোকৰ যিমান জেনেকে বাঢ়ি গৈ আছে ন ডিসটেন্সও সুন্দৰ হেনেকুৱা ইকুৱেল ইন্টাৰভেলত বাঢ়ি গৈ আছে টাইম 10 সেকেন্ড কে বাঢ়ি গৈ আছে ডিসটেন্সও 100 কে বাঢ়ি গৈ আছে খালি আমাক কি আমি ভেলোচিটি টাইম গ্ৰাফে লাগে আমাক হয়নে নহয় আমাক ডিসটেন্স টাইম গ্ৰাফটো নালাগে হয়নে নহয় আমি কি কৰিব লাগিব আমি ইয়াতে ভেলোচিটিতে উলাব লাগিব আমি এতিয়া মানিলো আমি ধৰিছো এই বডিটো এটা স্ট্ৰেট লাইনতে ট্ৰেভেল কৰি আছে স্ট্ৰেট লাইনত ট্ৰেভেল কৰিলে কি হ'ব তাৰ ডিসটেন্স আৰু ডিসপ্লেসমেন্ট এটাই হ'ব গম পাইছা সো আমি তেনেকে ভেলোচিটিটো উলাব পাৰো ভেলোচিটিৰ ফৰ্মুলা কি ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম কিন্তু বডিটো যদি স্ট্ৰেট লাইনত গৈ আছে তেতিয়া হলে তাৰ ডিসটেন্স আৰু ডিসপ্লেসমেন্ট এটাই হয় আহা এতিয়া আমি এটো চাও ইয়াতে কি হ'ব সোৱা ইয়াতে তোমালোকৰ প্ৰথম কেছটো হা ইয়াৰ মানে ডিসপ্লেসমেন্ট 100 হয় ডিসটেন্স সৰি টাইম হৈছে 10 হা ভেলোচিটি মানে কি ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম 100 ডিভাইডেড বাই 10 আমি কিমান পাম তেতিয়া আমি পাম 10 পাম হা এতিয়া সোৱা এতিয়া ইয়াতে কি হ'ব ইয়াতে ভেলোচিটি আকৌ তোমাৰ ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম 200 ডিভাইডেড বাই 20 আমি কিমান পাম 10 আকৌ ইয়াতে সোৱা ইয়াতে 300 ডিভাইডেড বাই 30 আমি কি পাইছো 10
গম পাইছা এটো কিহত আছে ভেলোসিটি আছে তোমালোকৰ মিটাৰ পাৰ সেকেন্ডত গম পাইছা এয়া এতিয়া আমি যদি ভাবাচোন এই বস্তুটো যদি আমি ভেলোসিটি পালো টাইম পালো আমি উলাই ললো হা ডিসটেন্সৰ পৰা বা ডিসপ্লেসমেন্টৰ পৰা আমি উলাই ললো এতিয়া আমি গ্ৰাফিক্যালি যদি এটো পুট কৰিব যাও গ্ৰাফিক্যালি হা আমি কি কৰিব লাগিব ওয়ান্স এগেইন এয়া হৈছে টাইম এফালে বহিব x এক্সিছত y এক্সিছত বহিব তোমালোকৰ ভেলোসিটি গম পাইছা y এক্সিস ইয়াতে এটো মানে এয়া y এক্সিস হয় ইয়াতে বহিব তোমালোকৰ ভেলোসিটি v হা v মই ইয়াতে লিখি দিছো v বহিব এফালে এতিয়া সোৱা টাইম মই বহাই যাও টাইম ইয়াতে মই 10 বহালো তাৰ পিছত ইয়াতে 20 বহালো তাৰপিছত ইয়াতে বহালো মই 30 হা ভেলোসিটি ইয়াতে এফালে মই বহালো কিমান ইয়াতে ইয়া 10 আছে আৰু এফালে মই বিচাৰিলে বহাব পাৰো কিন্তু মই নবহাও কিয় এতিয়া সোৱা ইয়াতে এতিয়া যদি মই ধুনিয়াকে প্লট কৰিব যাও সোৱা টাইম কিমান 10 সেকেন্ডত তাৰ ভেলোসিটি কিমান হয় 10 সেকেন্ডত তাৰ ভেলোসিটি হৈছে 10 মিটাৰ পাৰ সেকেন্ড তাৰ মানে এয়া 10 সেকেন্ডত ইয়াৰ ভেলোসিটি হৈছে 10 মিটাৰ পাৰ সেকেন্ড সো হেতু মই কি ইয়াতে বহাব লাগিব হয়নে ইয়াতে বহাব লাগিব ইয়াৰ পৰা এনেকে আকৌ মই টানি পেলে এই ইয়াতে এটো বহাব লাগিব এটো হ'ব পইণ্টটো হিয়তৰ ঠিক আছে তাৰ পিছত 20 সেকেন্ডত কিমান 20 সেকেন্ডটো তোমাৰ ভেলোসিটি কিমান হয় 20 সেকেন্ডত ভেলোসিটি হৈছে আকৌ 10 মিটাৰ পাৰ সেকেন্ড তাৰ মানে দেখিছা আকৌ 20 সেকেন্ডটো তোমাৰ মানে ভেলোসিটি তাৰ 10 মিটাৰ পাৰ সেকেন্ডে হয় আকৌ আমি এনেকে বহালো ইয়াৰ পৰা এনেকে টানি দিলো দেখিছা আকৌ এনেকে আমি ইয়াতে জয়েন কৰিলো ইয়াতে এটো মই জয়েন কৰিলো এটো মানি লোৱা পইণ্ট এ এটো মানি লোৱা পইণ্ট বি ফাইনালি সোৱা ইয়াতে কি ইয়াতে এটো হৈছে কিমান 30 সেকেন্ডটো কিমান 10 মিটাৰ পাৰ সেকেন্ডে তাৰ ভেলোসিটি হয় আকৌ আমি ইয়াতে কৰিলো এনেকে আমি এটো এক্সটেন্ড কৰিলো ইয়াৰ পৰা আকৌ এনেকে আনিলো এয়া দেখিছা মুঠৰ ওপৰত এতিয়া যদি আমি এই পইণ্ট কেটা জয়েন কৰি দিও আমি কেনেকুৱা এখন গ্ৰাফ পাম আমি এনেকুৱা ধৰণৰ গ্ৰাফ এখন পাম দেখিছা এনেকুৱা সুন্দৰ গ্ৰাফ এখন আমি পাইছো গ্ৰাফখন কি প্যাৰেলেল হয় দেখিছা গ্ৰাফখন প্যাৰেলেল টু দা টাইম এক্সিস গম পাইছা এটা টাইম এক্সিসৰ প্যাৰেলেল হয় গ্ৰাফখন এইখন কি হয় এইখন হৈছে ইউনিফৰ্ম মোশনৰ এখন কি হয় ভেলোসিটি টাইম গ্ৰাফ গম পাইছা ভেলোসিটি টাইম গ্ৰাফ ইউনিফৰ্ম মোশনৰ এতিয়া মই জানো বহুত লৰা চলি মনতে প্ৰশ্নটো হয়তো আহিছে হা মই বহুত বছৰৰ পৰা পঢ়াই আছো লৰা চলিবোৰ যে দাদা আপুনিটো আমাক আগতে পঢ়াইছিলে আপুনি কৈছিলে যে ইউনিফৰ্ম মোশনৰ গ্ৰাফখন এনেকুৱা হয় এনেকুৱা সুন্দৰকে স্ট্ৰেট লাইন হয় হা এবুলিহে আপুনি কৈছিলে ইউনিফৰ্ম মোশনৰ গ্ৰাফখন এনেকুৱা হয় ইয়াতে এখন আপুনি কি গ্ৰাফ দেখাইছে তেতিয়া মই এটোৱে কম মোৰ মৰমৰ ভাইটি ভন্টিহত এয়া আছিল এখন গ্ৰাফ কি আছিল এখন আছিল ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ গম পাইছা এখন ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ আছিল আমি ইউনিফৰ্ম মোশনৰ ভেলোসিটি টাইম গ্ৰাফ এতিয়া চাইছো গম পাইছা হেয়া ডিসটেন্স টাইম গ্ৰাফ আৰু ভেলোসিটি টাইম গ্ৰাফ বেলেগ হয় ধৰিব পাৰিছা হেতু হৈছে কথা এইখন গ্ৰাফ যে মই বনাইছিলো এয়া আছিল ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ এইখন হৈছে ইউনিফৰ্ম মোশনৰ ভিটি ভেলোসিটি টাইম গ্ৰাফ বুজি পাইছানে মোৰ মৰমৰ ভাইটি ভন্টিহত এইটো হৈছে কথা হেয়া মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি একদম সিম্পল কথা হয় ইউনিফৰ্ম মোশনত কি হয় গম পাইছা ভেলোসিটি তোমালোকৰ কনস্ট্যান্ট থাকে ভেলোসিটি চেঞ্জ নহয় হেতুৱেটো হল ইয়াতে মই সুন্দৰকে তোমালোকক দেখাই দিছো দেখিছা প্ৰতিবাৰ আমি ভেলোসিটি কিমান পাইছো 10 এ পাইছো গম পাইছা কাৰণ ইউনিফৰ্ম মোশনত ভেলোসিটি চেঞ্জ নহয় ধৰিব পাৰিছা যেতিয়া আমি গ্ৰাফিক্যালি প্লট কৰিব গলো আমি সুন্দৰ এনেকুৱা এখন গ্ৰাফ পালো যত কি হয় গ্ৰাফখন এনেকে তোমাৰ টাইম এক্সিসৰ এনেকে প্যাৰেলেল হয়
বুজি পাইছানে বুজি পাইছা মোৰ মৰমৰ ভাইটি ভণ্টিহঁত বিৰাট ইম্পৰ্টেন্ট কোৱেশ্চন এটো তোমালোকৰ এক্সামিনেশনৰ কাৰণে ধৰিব পাৰিছা এক্সামত এনেকুৱা প্ৰশ্ন খুব ফুডে মই কৈছো ন মানে আহিয়ে থাকে তোমালোকক কি এনেকে ABCD কে হেনেকে দিব অপচন দিব তাতে চাৰিখন বিভিন্ন গ্ৰাফ দিব তাৰছত খুধিব যে ইউনিফৰ্ম মোশনৰ ভেলোচিটি টাইম গ্ৰাফ এই চাৰিটা অপচনৰ ভিতৰত কোনটো হয় তেতিয়া এই অপচনটো তোমালোকে তাতে পিক কৰিব লাগিব গম পাইছা এই অপচনটো বা নহলে কি কৰো কি ধৰণৰ প্ৰশ্ন দিয়ে জানা মই জানো কি হ'ব তোমালোকক গ্ৰাফখন দিয়া থাকিব ধৰা গ্ৰাফখন এনেকে সুন্দৰকে দিয়া থাকিব এফালে ভেলোচিটি থাকিব এফালে থাকিব টাইম তোমালোকক খুধিব যে এটো মানে কি ধৰণৰ মোশন এটো ৰিপ্ৰেজেন্ট কৰে হোৱাট কাইন্ড অফ মোশন ইজ দিস ভেলোচিটি টাইম গ্ৰাফ ৰিপ্ৰেজেন্টিং তেতিয়া তোমালোকৰ আনসাৰ হ'ব এনেকুৱা ভেলোচিটি টাইম গ্ৰাফে কি ৰিপ্ৰেজেন্ট কৰে ইউনিফৰ্ম মোশন ৰিপ্ৰেজেন্ট কৰে বুজি পাইছা ধৰিব পাৰিছা মোৰ ভাইটি ভণ্টিহঁত মই আশা কৰিছো তোমালোকে ধৰিব পাৰিছা বুলি প্লিজ কমেন্ট সেকশনত লিখিবা তোমালোকে বুজি পাই আছা নে নাই তোমালোকৰ পঢ়ি কেনেকুৱা লাগিছে যাতে ময়ো অলপমান ইনস্পিৰেশন পাব পাৰো উৎসাহ পাব পাৰো এই বস্তুখিনি তোমালোকে নোট কৰা খুব দৰকাৰী হয় বিৰাট দৰকাৰী এখিনি এয়া ইউনিফৰ্ম মোশনৰ ভেলোচিটি টাইম গ্ৰাফ তোমালোকে নোট কৰা সদায় মনত ৰাখিবা ইউনিফৰ্ম মোশনৰ ভেলোচিটি টাইম গ্ৰাফ এনেকুৱা সদায় প্যাৰেলেল হ'ব টু দা এক্স এক্সিস বা টাইম এক্সিসৰ এনেকে প্যাৰেলেল ঠিক আছে মই আশা কৰিছো তোমালোকে নোট কৰিছা বুলি নাই কৰা যদি প্লিজ পজ কৰা পজ কৰি এই গুটে বস্তুখিনি তোমালোকে নোট কৰি লোৱা আচ্ছা এতিয়া আমি চাব লাগিব নন ইউনিফৰ্ম মোশনৰ ভেলোচিটি টাইম গ্ৰাফখন কেনেকুৱা হেতু আমি চাব লাগিব কিন্তু তাৰ আগতে মই তোমালোকক কেটামান কথা ক'ব খুজিছো যাতে তোমালোকৰ বস্তুটো বুজাত অলপ সহায় হয় গম পাইছা বুজুতে যাতে আৰু অলপ ভালকে তোমালোকে বুজি পোৱা মই শৰ্টত এটা কথা তোমালোকক কওঁ সোৱা এই মাত্ৰ তোমালোকে এটো দেখিলা মই তোমালোকক বুজালো যে ইউনিফৰ্ম মোশনত কি হয় ইউনিফৰ্ম মোশনত তোমাৰ ভেলোচিটি চেঞ্জ নহয় হয়নে ইয়াতে দেখিছিলা প্ৰতিটো পইণ্টতে আমি ভেলোচিটি সেম পাইছিলো 10 সেই 10 এ আমি পাই গৈ আছিলো ইউনিফৰ্ম মোশনত কি হয় জানা ভেলোচিটি কনস্ট্যান্ট থাকে ভেলোচিটি চেঞ্জ নহয় এতিয়া মোক কথাটা কোৱাছো হেকাৰণে ইউনিফৰ্ম মোশনত কি এক্সিলাৰেশন হ'ব পাৰে নেকি এক্সিলাৰেশন পসিবল হয় নেকি ইউনিফৰ্ম মোশনত আনসাৰ হৈছে নহয় নো নেভাৰ কেতিয়াও হ'ব নোৱাৰে এক্সিলাৰেশনৰ ডেফিনিশন কি হয় এক্সিলাৰেশনৰ ডেফিনিশন হৈছে যে যেতিয়া এটা বডি এটাৰ ভেলোচিটি চেঞ্জ হয় গম পাইছা চেঞ্জ ইন ভেলোচিটি পাৰ ইউনিট টাইম হেতুৱে হৈছে এক্সিলাৰেশনৰ ডেফিনিশন হাৰে যদি তোমাৰ ভেলোচিটি চেঞ্জে হোৱা নাই এক্সিলাৰেশন কোৰ পৰা পাবা হেতু পসিবল হ'ব পাৰে নেকি নোৱাৰে হেতু হৈছে কথা মুঠৰ ওপৰত কি হয় আমি এক্সিলাৰেশন কেতিয়া পাও জানা এক্সিলাৰেশন আমি অকল নন ইউনিফৰ্ম মোশনত হে পাও নন ইউনিফৰ্ম মোশনত হে আমি এক্সিলাৰেশন পাও গম পাইছা আৰু এতিয়া তোমালোকে জানিব লাগিব কি জানা ভেলোচিটি টাইম গ্ৰাফৰ কথা যেতিয়া আমি পঢ়িম নন ইউনিফৰ্ম মোশনৰো মানে দুটা টাইপ আছে গম পাইছা নন ইউনিফৰ্ম মোশন ইজ অলসো ডিভাইডেড ইনটু টু ডিফারেন্ট টাইপস অফ মোশন হেতু এটা হৈছে কি জানা uniformly accelerated motion আৰু এটা হৈছে তোমালোকৰ non uniformly accelerated motion গম পাইছানে নন ইউনিফৰ্ম মোশনৰ এই দুটা টাইপ থাকে প্ৰথম কথা দেখিছা এতে এক্সিলাৰেটেড শব্দটো ইয়াতে দুইটাতে আছে দেখিছা এক্সিলাৰেশন অকল পসিবল কোড নন ইউনিফৰ্ম মোশনত হে পসিবল ইউনিফৰ্ম মোশনত পসিবল নহয় কি হৈছে নন ইউনিফৰ্ম মোশনটো যদি এক্সিলাৰেশনৰ আমি কথা কও দুটা ধৰণৰ মোশন থাকে ইউনিফৰ্মলি এক্সিলাৰেটেড মোশন
নন ইউনিফৰ্মলি এক্সিলাৰেটেড মোশ্যন আমি এতিয়া কি কৰিম এই দুইটাৰে গ্ৰাফ চাব লাগিব ইউনিফৰ্মলি এক্সিলাৰেটেড মোশ্যনৰ গ্ৰাফো চাব লাগিব নন ইউনিফৰ্মলি এক্সিলাৰেটেড মোশ্যনৰ গ্ৰাফো আমি চাব লাগিব তোমালোকে ফটককে নোট কৰি লোৱা এইটো এটা দৰকাৰী বস্তু হয় কাৰণ মই জানো ষ্টুডেন্টৰ খুব কনফিউজন হয় এই বস্তুটো মই বহুত ভালকে জানো সেইকাৰণে প্লিজ তোমালোকে এই বস্তুটো ফটককে নোট কৰি লোৱা যে নন ইউনিফৰ্ম মোশ্যনো দুটা টাইপৰ থাকে uniformly accelerated motion non-uniformly accelerated motion এতিয়া আমি uniformly accelerated motionৰ গ্ৰাফখন কেনেকুৱা হেতু চাব লাগিব এতিয়া আমি কি চাম uniformly accelerated motion uniformly accelerated motionৰ গ্ৰাফখন এতিয়া আমি চাব লাগিব ধৰিব পাৰিছা uniformly accelerated motionৰ গ্ৰাফখন কেনেকুৱা হয় হেতু আমি চাব লাগিব আচ্ছা এতিয়া uniformly accelerated motion কি হয় বস্তুটো একদম ইজি হয় যেনেকুৱা তোমালোকে মানে ডিসটেন্স টাইম গ্ৰাফ ষ্টাডি কৰোতে যেতিয়া তোমালোকে ইউনিফৰ্ম মোশন পঢ়িছিলা ন বস্তুটো হেনেকুৱা ইয়াতে কি জানা ইয়াতে খালি velocity তোমাৰ ইকুৱেলি বাঢ়ে গম পাইছা ইন ইকুৱেল ইন্টাৰভেল অফ টাইম মই কৈ আছো মানি লোৱা এয়া এফালে আছে টাইম এফালে আছে তোমাৰ velocity ধৰিব পাৰিছা এতিয়া মানি লোৱা 10 সেকেন্ডত ধৰা এটো টাইম সেকেন্ডত আছে হা টাইম সেকেন্ডত আছে velocity আছে মিটাৰ পাৰ সেকেন্ডত 10 সেকেন্ডত মানি লোৱা এটা গাড়ী এখনৰ velocity হয় ধৰা 100 meter per second গম পাইছা 100 meter per second তাৰ velocity হয় তাৰ পিছত 20 seconds মই এটা লিখিলো 10 সেকেন্ড পিছত ইয়াৰ velocity বাঢ়িলে মানে acceleration হৈছে বাঢ়ি পেলে এটো কিমান হৈ গৈছে 200 meter per second তাৰ পিছত মই ধৰা মানি লোৱা 30 seconds মই লৈছো আকৌ কিমান ইয়াৰ velocity বাঢ়িছে 100 meter per second কে বাঢ়ি 300 meter per second হৈ গৈছে গম পাইছা এইটো মানে কি হৈছে the velocity is মানে increasing equally in equal interval of time গম পাইছা নে velocity একদম equally বাঢ়ি বাঢ়ি গৈ আছে in equal interval of time এইটোৱে হৈছে uniformly accelerated motion মানে velocity বাঢ়িছে আৰু একদম ইকুৱেলি বাঢ়িছে ইন ইকুৱেল ইন্টাৰভেল অফ টাইম মানে এক্সিলাৰেশন হৈছে আৰু এক্সিলাৰেশনটো কি ইউনিফৰ্ম এক্সিলাৰেশন হয় ইয়াৰ যদি আমি গ্ৰাফখন পাতো একদম সহজ হয় একদম তোমালোকে চাগে বুজি পায়ে গৈছা এখন হ'ব গ্ৰাফ ইয়াৰ এয়া x এক্সিস এয়া y এক্সিস সদায় টাইম বহিব এফালে টাইম বহিব ইয়াতে x এক্সিসত এফালে আমি বহাম কি এফালে বহিব আমাৰ velocity গম পাইছা এটো হৈছে আমাৰ অৰিজিন ইয়াতে আমি এটা বহাই দিও ইয়াতে টাইম এক্সিসত আমি টাইম বহাই দিও টাইম ইয়াতে 10 সেকেন্ড আহিলে 20 সেকেন্ড আহিলে আৰু 30 সেকেন্ড আহিলে হা আৰু এতিয়া এফালে আমি velocity বহাও এফালে velocity আমি বহালো এয়া 100 বহালো ইয়াতে আমি বহালো এয়া 200 বহালো এটো অলপ মুছি দিছো তোমালোকৰ কনফিউজন হ'ব পাৰে এটো 200 ইয়াতে বহালো 300 ঠিক আছে velocity এফালে বহিছে 100 200 ইয়াতে 300 এতিয়া সুন্দৰকে আমি বহাই যাও এডাল সুন্দৰ স্ট্ৰেট লাইন আমি পাম এতিয়া সুন্দৰ স্ট্ৰেট লাইন এডাল ইয়াতে এনেকে আমি বহাই দিও ইয়াতে 10 সেকেন্ডত 100 ইয়াতে 100 হেতু মিটাৰ পাৰ সেকেন্ড আমি এনেকে সুন্দৰকে বহাই দিলো ইয়াতে এটো এনেকে সুন্দৰকে আমি এটো ইয়াতে বহাই দিলো এটো হৈছে পইণ্ট A বুলি ক'ব পাৰা পিছত 20 সেকেন্ডত কিমান হয় velocity 200 হয় 20 সেকেন্ডত 200 বহাই দিয়া সুন্দৰকে বহাই গৈ থাকা সুন্দৰকে এনেকে বহাই দিয়ে ইয়াতে এনেকে দিয়া এটো আকৌ 30 সেকেন্ডত কিমান 300 কৰা সুন্দৰকে এনেকে বহাই এটো বঢ়াই দিয়া ইয়াৰ পৰা তাৰছত ইয়াতে এনেকে লৈ আনি পেলে সুন্দৰকে এটো ইয়াতে বহিব হা এতিয়া তোমালোকে এই তিনটা পইণ্ট অৰিজিনৰ লগত জয়েন কৰি দিয়া কি পাবা সুন্দৰ এনেকুৱাডাল স্ট্ৰেট লাইন গ্ৰাফ পাবা সুন্দৰ স্ট্ৰেট লাইন গ্ৰাফ পাবা এয়া কি হয় এয়া হৈছে ইউনিফৰ্মলি এক্সিলাৰেটেড মোশনৰ velocity টাইম গ্ৰাফ বুজি পাইছানে ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভন্টিহত
কনসেপ্টটো একদম সিম্পল হয় ইয়াতে ইউনিফর্মলি এক্সিলারেটেড মোশনৰ বেলেগ একো নহয় জাস্ট এটোৱে যে এক্সিলাৰেশন হৈছে মানে কি ভেলোসিটি বাঢ়িছে কিন্তু কি ইউনিফর্মলি বাঢ়িছে গম পাইছা সুন্দৰকে ইউনিফর্মলি 100 কে ভেলোসিটি বাঢ়ি বাঢ়ি গৈ আছে গম পাইছা কথাটো হেতুৱে এয়া হৈছে ইউনিফর্মলি এক্সিলারেটেড মোশন আৰু ইউনিফর্মলি এক্সিলারেটেড মোশনৰ ভেলোসিটি টাইম গ্ৰাফখন কি হয় এনেকুৱা সুন্দৰ স্ট্ৰেট লাইন হয় গম পাইছা ধৰিব পাৰিছা আৰু ইউনিফর্মলি এক্সিলারেটেড মোশন কি হয় ইউনিফর্মলি এক্সিলারেটেড মোশন ইজ one type of non uniform motion ধৰিব পাৰিছা হেতুৱে কথা কাৰণ কিয় এক্সিলাৰেশন অকল নন ইউনিফর্ম মোশনত হে হ'ব পাৰে খালি এক্সিলাৰেশন কেনেকে হৈছে ইউনিফর্মলি হৈছে নে নন ইউনিফর্মলি হৈছে হেতু আমি এনেকে গম পাইছা যদি ইকুৱেলি তোমাৰ ভেলোসিটি বাঢ়ি গৈ আছে ইকুৱেলি তেতিয়া হলে হেতু ইউনিফর্মলি এক্সিলারেটেড মোশন হয় আৰু যদি নহয় তেতিয়া নন ইউনিফর্মলি এক্সিলারেটেড মোশন যি আমি এতিয়া চাম মুঠৰ এখিনি তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো তোমালোকে এখিনি নোট কৰি লোৱা যাতে তোমালোকৰ বস্তুবোৰ একদম মনত থাকি যায় সুন্দৰকে নোট কৰি লোৱা ধুনিয়াকে বস্তুটো তেতিয়া তোমালোকৰ কি হ'ব জানা ৰিভিজন যেতিয়া কৰিবা সব বস্তু মগজত তেতিয়া সোমাই যাব গম পালা গম পাইছানে আচ্ছা এতিয়া আমি চাব লাগিব তোমালোকৰ কি জানা নন ইউনিফর্মলি এক্সিলারেটেড মোশন চাব লাগিব এতিয়া অলপ বস্তুটো স্লাইটলি বেলেগ হ'ব এতিয়া আমি চাব লাগিব তোমালোকৰ কি এতিয়া আমি চাব লাগিব নন ইউনিফর্মলি এক্সিলারেটেড মোশন নন ইউনিফর্মলি accelerated non-uniformly accelerated motion non-uniformly accelerated motion এইটো এতিয়া আমি চাব লাগিব non-uniformly accelerated motion non-uniformly accelerated motion মই আশা কৰিছো তোমালোকে বুজি পায়ে গৈছা ইয়াতে কি হ'ব জানা ভেলোসিটি বাঢ়িব হয় কিন্তু ইকুৱেলি না বাঢ়ে গম পাইছা মানে কি টাইম ধৰা ইয়াতে 10 সেকেন্ড ন 10 সেকেন্ডত মানি লোৱা ইয়াৰ ভেলোসিটি 100 হা তাছত যেতিয়া 20 সেকেন্ডস হ'ব 20 সেকেন্ডছত মানি লোৱা ইয়াৰ ভেলোসিটি বাঢ়ি 150 হৈ গল হা তাৰ পিছত 30 সেকেন্ডছত এটো বাঢ়ি ধৰা তোমাৰ 300 হৈ গল আৰু ফাইনালি মই ধৰি লৈছো 40 এটাও ধৰি লৈছো মই 40 সেকেন্ডস ধৰা ইয়াতে ধৰি লৈছো তাৰ পিছত 40 সেকেন্ডছত এটো ধৰা 400 মিটাৰ পাৰ সেকেন্ড হৈ গল ইয়াতে দেখিছা ভেলোসিটি বাঢ়িছে হয় কিন্তু ইউনিফর্মলি বাঢ়া নাই মানে জেনেকে তেনেকে বাঢ়িছে ইয়াতে দেখিছা 100 ৰ পৰা প্ৰথম 150 হল তাৰমানে 50 বাঢ়িছে 50 বাঢ়িছে তাছত 150 ৰ পৰা সিধা 300 ত গুচি গল তাৰমানে কিমান 150 বাঢ়ি গৈছে তাৰ পিছত 300 ৰ পৰা 400 ত বাঢ়িছে তাৰমানে 100 বাঢ়িছে মানে কি দেখিছা কোনো ইউনিফর্মলি বস্তুটো বাঢ়া নাই ইয়াৰ আগৰ কেছটো ইউনিফর্মলি এক্সিলারেটেড মোশনত কি হৈছিল সুন্দৰকে টাইমৰ লগত ভেলোসিটি 100 কে বাঢ়ি গৈ আছিল মানে ইউনিফর্ম আছিল বস্তুটো গম পাইছা বস্তুটো ইকুৱেলি বাঢ়িছিল ইয়াতে ইকুৱেলি বস্তুটো বাঢ়া নাই জেনেকে তেনেকে ৰেন্ডমলি বাঢ়িছে কিন্তু এক্সিলাৰেশন হৈছে কাৰণ কি আৰে ভাই ভেলোসিটি চেঞ্জ হৈছে ন আৰে ভেলোসিটি চেঞ্জ হোৱা মানে তো এক্সিলাৰেশন হৈছে হেয়া ভেলোসিটি চেঞ্জ নিশ্চয় হৈছে কিন্তু নন ইউনিফর্ম বস্তুটো ইকুৱেলি বা ইউনিফর্মলি বস্তুটো বাঢ়া নাই ধৰিব পাৰিছানে হেয়া ইয়াৰ এতিয়া আমি যদি গ্ৰাফখন প্লট কৰিব যাওঁ হা ইয়াৰ যদি গ্ৰাফখন আমি প্লট কৰিব যাওঁ তোমালোকেও কৰিব চোৱা মই তো এতিয়া অলপ বঢ়াই দিব লাগিব ইয়াতে তো কাৰণ ইয়াতে 400 আছে ন ইয়াতে এয়া মই বঢ়াই পেলে ইয়াতে আছে 400 আছে গম পাইছা এয়া ইয়াতে এতিয়া তোমালোকে এফালেও 40 বহাব লাগিব এফালেও অলপ এক্সটেন্ড কৰি দিব লাগিব মই এফালেও মই এক্সটেন্ড কৰি দিছো এফালে তোমাৰ এক্সটেন্ড কৰি এয়া 40 ইয়াতে আছে হা এয়া এক্স এক্সিস এয়া টাইম এফালে বহি আছে এতিয়া তোমালোকে এটো প্লট কৰাছোন এটো প্লট কৰিব তোমালোকে যদি যোৱা তোমালোকে এখন কেনেকুৱা ধৰণৰ গ্ৰাফ পাবা জানা মই কৈ আছো তোমালোকে এখন এনেকুৱা বেকা তেৰা গ্ৰাফ এখন পাবা হা
এনেকুৱাকে গৈ গ্ৰাফখন এনেকে যাব গম পাইছা তাৰপিছত আকৌ এনেকে যাব ধৰিব পাৰিছা মানে এনেকুৱা ধৰণৰ এখন বেকা টেৰা গ্ৰাফ এখন তোমালোকে পাবা মোৰ অলপ বনাওতে ভাল হোৱা নাই কাৰণ এতে মই এনেকে ফ্ৰী হ্যান্ড বনাইছো ন তোমালোকে বনাব চেষ্টা কৰিবাচোন এনেকুৱা এখন বেকা টেৰা গ্ৰাফ এখন তোমালোকে পাবা এখন কি হৈছে এয়া নন ইউনিফৰ্মলি এক্সিলাৰেটেড মোশনৰ কি হয় ভেলোচিটি টাইম গ্ৰাফ হয় ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত মানে ইয়াতে মই তোমালোকক এটুৱে দেখালো যে আজি মোৰ এই ক্লাছটোত যে বিভিন্ন ধৰণৰ মোশনৰ ভেলোচিটি টাইম গ্ৰাফবোৰ দেখাত কেনেকুৱা হয় কাৰণ কিয় মই জানো এনেকুৱা প্ৰশ্ন এক্সামত খুব আহে ধৰিব পাৰিছা হেতু মই আজি প্ৰথম তোমালোকক কি দেখালো এট ৰেষ্ট বডিটো ৰেষ্টত থাকিলে তাৰ ভেলোচিটি টাইম গ্ৰাফখন কেনেকুৱা হয় সেকেন্ড মই দেখালো তোমালোকক কি যদি ইউনিফৰ্ম মোশনত আছে তাৰমানে যদি ভেলোচিটি কনস্ট্যান্ট হৈ আছে তাৰ ভেলোচিটি টাইম গ্ৰাফখন দেখাত কেনেকুৱা হয় হেতু মই তোমালোকক বুজালো তাৰ পিছত মই বুজালো তোমালোকক নন ইউনিফৰ্ম মোশনৰ যি দুটা মানে ডিফাৰেন্ট টাইপস অফ মোশন যি আছে নন ইউনিফৰ্ম মোশনৰ ভিতৰতে ইউনিফৰ্মলি এক্সিলাৰেটেড মোশন আৰু নন ইউনিফৰ্মলি এক্সিলাৰেটেড মোশন সেই দুইটাৰ গ্ৰাফো মই দেখালো এইখন হৈছে নন ইউনিফৰ্মলি এক্সিলাৰেটেড মোশনৰ গ্ৰাফ এনেকুৱা বেকাটেৰা গ্ৰাফ এখন তোমালোকে পাবা বুজি পাইছানে ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত একদম বস্তুটো সহজ হয় একো বেছি ডিফিকাল্ট নহয় অলপ তোমালোকে কনসেন্ট্ৰেচন দি পেলে ভালকে মোৰ ভিডিওছবোৰ চাবা সব তোমালোকে বুজি পাবা গম পাইছা খালি প্লেলিষ্টত গৈ চাবা প্লেলিষ্ট আছে মোৰ ইয়াতে চেনেলত মোৰ ইউটিউব চেনেলটো প্লেলিষ্টত গৈ যোনটো মোশন বুলি চেপ্টাৰটো তাৰ প্লেলিষ্টত গৈ চাবা সুন্দৰকে ভিডিওছবোৰ সিৰিয়ালি আছে এটাৰ পিছত এটাকে চাবা তোমালোকৰ সব কনসেপ্ট ক্লিয়াৰ হৈ যাব বুজি পাইছা ধৰিব পাৰিছা মই আশা কৰিছো ধৰিব পাৰিছানে তোমালোকে মুঠৰ ওপৰত এয়া আছিল ইউনিফৰ্মলি এক্সিলাৰেটেড মোশনৰ ভেলোচিটি টাইম গ্ৰাফ এনেকুৱা বেকাটেৰা গ্ৰাফ এখন আমি পাম আচ্ছা ইয়ালৈকে মই আশা কৰিছো তোমালোকৰ সব ক্লিয়াৰ হৈ গৈছে প্লিজ কমেন্ট সেকশনত কমেন্ট কৰিবা বুজি পাইছানে নাই তোমালোকে ইয়ালৈকে এখিনি হৈ গল আচ্ছা এখিনি তোমালোকে নোট কৰা এটা ফাইনেল বস্তুটা তোমালোকক মোৰ দেখাব আছে হেতু দেখালে মোৰ আজিৰ ক্লাছটো শেষ হ'ব তাৰ আগতে এখিনি কিন্তু নোট কৰি লোৱা দে এখিনি তোমালোকে নোট কৰি লোৱা ঠিক আছে তোমালোকে নোট কৰিছা বুলি মই আশা কৰো এতিয়া আমি এটা ফাইনালি another টাইপ অফ গ্ৰাফ আমি চাব লাগিব আৰু এটা গ্ৰাফ এটা বেলেগ ধৰণৰ গ্ৰাফ এটা হেতু ভেলোচিটি টাইম গ্ৰাফে হয় হেতু ভেলোচিটি টাইম গ্ৰাফে খালি কি হয় জানা এতিয়া আমি ৰিটাৰ্ডেশনৰ ভেলোচিটি টাইম গ্ৰাফ কেনেকুৱা হেতু আমি চাব লাগিব গম পাইছা এবাৰ আমি চাব লাগিব ৰিটাৰ্ডেশন ৰিটাৰ্ডেশন মানে কি মই তোমালোকক বুজাইছিলো খুব ধুনিয়াকে মই তোমালোকক বুজাইছিলো যে ভেলোচিটি সদায় বাঢ়িব হেতুটো নেসেসারি নহয় ন ভেলোচিটি কমিবও পাৰে হয়নে নহয় তোমালোকৰ দেউতাই গাড়ী চলাই আছিল ধুনিয়াকে ব্ৰেক মাৰি দিলে ব্ৰেক মাৰা লগালগ কি গাড়ীখন আহি ৰখি যাব হে তেতিয়া কি হয় তোমাৰ ভেলোচিটি কম হৈ গল নে নাই ডিক্ৰিজ হৈ গল নে নাই হে ভেলোচিটি ডিক্ৰিজ হলে হেতুকে আমি কি বুলি কও ৰিটাৰ্ডেশন বুলি আমি কও বুজি পাইছা ৰিটাৰ্ডেশনৰ গ্ৰাফখন কেনেকুৱা হয় হেতু তোমালোকে চাই লোৱা ভেৰি ভেৰি ইম্পৰ্টেন্ট ৰিটাৰ্ডেশনৰ গ্ৰাফখন কেনেকুৱা হয় জানা ৰিটাৰ্ডেশনৰ গ্ৰাফখন এনেকুৱা হয় এয়া তোমালোকৰ এজ ইউজুৱেল সদায় x এক্সিস এয়া y এক্সিস টাইম সদায় ইয়াতে বহিব টাইম বহিব ইয়াতে এফালে বহিব তোমালোকৰ ভেলোচিটি এইটো হৈছে তোমালোকৰ অৰিজিন সদায় মনত ৰাখিবা ৰিটাৰ্ডেশনৰ গ্ৰাফখন কেনেকুৱা জানা এনেকুৱা হ'ব জানা ওপৰৰ পৰা এনেকে তললৈকে আহিব গম পাইছা এটোৱে কি দেখাইছে তাৰমানে কি না ভেলোচিটি কমি আহি আছে গম পাইছা নে যেতিয়া গ্ৰাফখন তোমালোকে দেখিবা যদি গ্ৰাফখন এনেকুৱা ওপৰলৈ যদি গৈ আছে দ্যাট মিন্স কি এটোৱে দেখাই যে তোমাৰ ভেলোচিটি ইনক্ৰিজ হৈ গৈ আছে গম পাইছা মানে টাইমৰ লগে লগে কাৰণ টাইম এফালে বহিব ন টাইম বহিছে এফালে টাইমৰ লগে লগে যদি ভেলোচিটি ইনক্ৰিজ হৈ গৈ আছে এক্সিলাৰেশন হৈ যদি গৈ আছে তেতিয়া অটোমেটিক্যালি কি জানা গ্ৰাফখন এফালে নেকি ওপৰত যায় কিন্তু এইবাৰ কি জানা এইবাৰ হেতু হোৱা নাই এইবাৰ কি হৈছে এইবাৰ হৈছে তোমালোকৰ
টাইম বাঢ়ি গৈ আছে হয় টাইম এফালে ইনক্ৰিজ হৈ গৈ আছে বাট ভেলচিটি কি জানা ডিক্ৰিজ হৈ আহি আছে গম পাইছা ভেলচিটি ইয়াৰ পৰা এনেকৈ তলত নামি আহি আছে গম পাইছা ধৰিব পাৰিছা মই কি কৈছো হেতু হৈছে কথা ৰিটাৰ্ডেশনৰ যোনখন গ্ৰাফ সেইখন সদায় এনেকৈ ওপৰৰ পৰা তোমালোকৰ তললৈকে আহে বুজি পাইছানে ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভণ্টিহঁত হেতু এটোও তোমালোকে জানা খুব দৰকাৰী এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক দিব পাৰে এই গ্ৰাফখন এক্স্যাক্টলি এই গ্ৰাফখন দি দিব হা ভেলচিটি টাইম গ্ৰাফ তাৰপিছত সুধিব যে এই গ্ৰাফখনে কি ৰিপ্ৰেজেন্ট কৰিছে গম পাইছা তাতে চাৰিটা অপচন দিব তাতে ক'ব কি ইউনিফৰ্ম এক্সিলাৰেশন নন ইউনিফৰ্ম এক্সিলাৰেশন ৰিটাৰ্ডেশন এনেকৈ অপচন দিয়া থাকিব যে দেখিছা এনেকৈ তললৈকে গ্ৰাফখন আহাত দেখা পাইছা তোমালোকে লগালগ জানিবা এখন কি হয় এখন ৰিটাৰ্ডেশনৰ গ্ৰাফ হয় দ্যাট মিন্স ভেলচিটি ডিক্ৰিজ হৈছে ভেলচিটি মানে কমিছে টাইমৰ লগত টাইম যিমান বাঢ়ি গৈ আছে ভেলচিটি কমি গৈ আছে বুজি পাইছা ধৰিব পাৰিছানে মোৰ ভাইটি ভণ্টিহঁত আশা কৰিছো তোমালোকে ধৰিব পাৰিছা বুলি আজি মই মোৰ ক্লাছটো ইয়াতে সামৰণি মাৰিব লাগিব নেক্সট ক্লাছ মোৰ যোনটো হ'ব তাতে মই তোমালোকক ভেলচিটি টাইম গ্ৰাফৰ পৰা এক্সিলাৰেশন আৰু ডিসটেন্স ট্ৰেভেল কেনেকৈ ওলাব লাগে সেই কথাটো বুজাম মই আশা কৰিছো আজি ইয়ালৈকে এখিনি সব ক্লিয়াৰ হৈ গৈছে মোৰ এতিয়া মই তোমালোক এটোই ক'ব খুজো সুন্দৰকৈ নিজৰ পঢ়াশুনা কৰি থাকা মোৰ ভিডিঅ'ছবোৰ চাই থাকা আৰু নিজৰ কনসেপ্টবোৰ সুন্দৰকৈ ক্লিয়াৰ কৰি গৈ থাকা তাৰ পিছত সাবা তোমালোকক ক্লাস 9ত ভাল নম্বৰ পোৱাৰ পৰা কোনে ৰখায় তেতিয়ালৈকে তোমালোক সবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট